নমস্কাৰ বন্ধুসকল, মই আছোঁ তেজপুৰ বামুণীহিল পাহাৰ, যিটো আপোনাৰ অসমৰ এটা ধুনীয়া ডিষ্ট্ৰিক্ট, শোণিতপুৰ ডিষ্ট্ৰিক্ট। আমি তেজপুৰ বুলি কওঁ। তেজপুৰ অৱস্থিত। আমি ইয়াৰ গেট দি প্ৰৱেশ কৰি আছোঁ। বহুত ওপৰেদি আপোনাৰ চিৰি বগাই বহুত ওপৰলৈকে উঠিব লাগে। বহুত ওখত হয়। এই ধুনীয়াকৈ বনাইছে, একদম বহুত নীৰৱ জেগা হয় আৰু চাবলগীয়া জেগা। এইটো আমি শুনামতে বহুত পুৰণি হয়। এটা সময়ত এইটো জেগাত আপোনাৰ ৰজাবিলাকে নিজে বনাইছিলে। সেই শিল কাটি পেলাই, ডাঙৰ ডাঙৰ শিল কাটি পেলাই এইটো আপোনাৰ বনাইছিলে। ইয়াত আপোনাৰ বহুত দূৰ দূৰণিৰ মানুহ আহি পেলাই ইয়াত বহে, আৰাম কৰে, চাবলগীয়া জেগা, চেল্ফি উঠায়, বহুতে ভিডিঅ' বনায়। এয়া আমি উঠি আছোঁ, বহুত ওপৰলৈকে উঠিব লাগে। একদম শিলৰ চিৰি বনাইছে, বহুত ধুনীয়া। এয়া চাব পাৰিছে এই শিলবিলাক কাটি কেনেকৈ ৰাখিছে, আৰু শিলবিলাকো একদম বহুত ডিজাইনে কাটা আছে। এয়া আমি চিৰি বগাই উঠি আছোঁ ওপৰলৈকে, বহুত ওপৰলৈকে গৈছোঁ। আৰু ইয়াত বহুত মানুহ আহি থাকে, দিনবৰ মানুহবিলাক আহি পেলাই আৰাম কৰে আৰু বহে, আৰাম কৰে। বহুতে ভিডিঅ' চিডিঅ' বনায়, বহুতে ফটো উঠে। বহুত ধুনীয়া জেগা হয়। আপোনালোকে আহিব তেজপুৰ বামুণীহিল, বহুত ধুনীয়া জেগা হয়। আৰু শিলবিলাক আপুনি চাইছেনে নাই? বহুত ধুনীয়াকৈ একদম ডিজাইনত কাটিছে আৰু ডিজাইনত পাৰিছে। খালি শিলেই শিল, সেইকাৰণে ইয়াৰ নাম বামুণীহিল বুলি দিছে, বামুণীহিল। সেইটো মোৰ লগত বন্ধু এজন, সিও চাই আছে ধুনীয়াকৈ। এই পাথৰবিলাক যেনেকৈ ডিজাইন দি কাটিছে, সেইটো সময়ত বাৰু মেচিন নাছিলে, এই হাত দি কাটিছে, চেনি হাতোৰা দি এনেকৈ কাটি ডিজাইন কৰিছে। আৰু পাথৰবিলাক ধুনীয়াকৈ ৰাখিছে। এয়া চাওক, মানুহবিলাকে ইয়াত বহি আৰাম কৰি আছে। আৰু এয়া চাব পাৰিছে তলত আপোনাৰ, বহুত তলত আপোনাৰ মানুহৰ ঘৰ দুৱাৰ আছে আৰু গছ গছনি। ধুনীয়া লাগে জেগাটো, একদম বহুত চাফা জেগা। আৰু মানুহবিলাক বহি পেলাই আৰাম কৰে। ইয়াত মোটামুটি দিনটোত আপোনাৰ মানুহ আহি থাকে, ঘূৰা ফিৰা কৰি থাকে মানুহবিলাকে। এয়া একদম চেল্ফি উঠাই আছে, মানুহবিলাকে চাব পাৰিছে। আৰু ইয়াত তলত আপোনাৰ সেয়া চাওক, মানুহ খোজকাঢ়ি আছে, ৰাস্তা আছে, ধুনীয়া ৰাস্তা, একদম চাফা চিকুণকৈ ৰাখিছে। এইটো জেগাত ময়ো কেইবাৰমান গ'লোঁ, কিন্তু মোৰ গৈ পেলাই ভালে লাগে। সেইকাৰণে মই কেইদিনমান পিছে গৈ থাকোঁ, গৈ পেলাই তাত বহোঁ, অকণ আৰাম কৰোঁ। এয়া মোৰ বন্ধু এজন, ই খোজকাঢ়ি আছে, পূৰা চাই আছে। এইবিলাক খোজকাঢ়ি বহুত ভাল পায়, সেইকাৰণে খোজকাঢ়ি আছে বাৰু। আপুনি চাব পাৰিছে, সেই খোজকাঢ়াত উস্তাদ বাৰু। আৰু এয়া চাওক, ইমান ডাঙৰ গছ, আপোনাৰ ইমান ডাঙৰ শিল। সেইটো সময়ত এই আশ্চৰ্যজনক ঘটনা সেইটো যে ইমান ডাঙৰ শিলবিলাক কেনেকৈ কাটিছে। সেইটো সময়ত আপোনাৰ মেচিন নাছিলে, যিহেতু এই শিলবিলাক কাটি পেলাই ধুনীয়াকৈ পাৰিছে। আৰু ইয়াৰ আপোনাৰ আমি ওলাবলগীয়া অৱস্থাত পৰিছোঁ। আমি ঘৰলৈ উভতিম, যিহেতু এয়া চাইছে একদম ফ্ৰণ্টৰ যিটো দৃশ্য। আৰু লগত আপোনাৰ নদী আছে। আপোনাৰ ইয়াৰ পৰা আপোনাৰ ভোমোৰাগুৰি যিটো ব্ৰিজ, এইটো একদম ধুনীয়াকৈ দেখি পায়। এই ভোমোৰাগুৰি ব্ৰিজৰ দৃশ্য আপোনাৰ বহুত দূৰ। এয়া নদীত পানী বাঢ়িছে বাৰু। ধন্যবাদ।